খবৰন যেহেতু আজিৰে পৰা জুবিন হত্যাৰ মূল বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব ফাষ্ট ট্ৰেক আদালতত যেহেতু গোচৰ প্ৰক্ৰিয়াৰ বাবে ইতিমধ্যে লোকসকল উপস্থিত হোৱা পৰিলক্ষিত হৈছে আপোনাৰ হাতত আপডেট কি আছে সমীৰণ হয় চাওক নেনা আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে আজিৰ পৰা সাক্ষ্য গ্ৰহণ কৰিব ফাষ্ট ট্ৰেক আদালতে জুবিন হত্যাৰ ৩৯৪গৰাকীক সাক্ষ্য প্ৰদান কৰিব লাগিব ফাষ্ট ট্ৰেক আদালতত কিয়নো স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমে ৩৯৪গৰাকী ব্যক্তিৰ ভাষ্য গ্ৰহণ কৰিছিলে আৰু স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমৰ সন্মুখত যিসমূহ কথা কোৱা হৈছিল সেই কথাসমূহ আদালতৰ সন্মুখতো ক'ব লাগিব তেওঁলোকক সাক্ষী হিচাপে লোৱা হৈছে ৩৯৪গৰাকী সাক্ষ্য আছে আৰু আজিৰ দিনটোৰ পৰা আৰম্ভ হৈছে জুবিন হত্যা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰু এই প্ৰথমটো বিচাৰ প্ৰক্ৰিয়াতে 4গৰাকীকৈ সাক্ষীক তলব কৰা হৈছিল আৰু 4গৰাকী সাক্ষী বৰ্তমান সময়ছোৱাত ফাষ্ট ট্ৰেক আদালতত উপস্থিত হৈছে সি মৰিগাঁও থানাৰ অ'চিগৰাকী এগৰাকী উপ পৰিদৰ্শক তাৰ সমান্তৰালকৈ মৰিগাঁও থানাৰ SP তাৰ সমান্তৰালকৈ মৰিগাঁও থানাত প্ৰথমখন এজাহাৰ দাখিল কৰা হৈছিল গোটেই জুবিন গাৰ্গৰ মৃত্যুৰ সময়ছোৱাত সকলোতে এজাহাৰ দাখিল কৰা হৈছিল এনেধৰণে প্ৰায় 70খন এজাহাৰ কৰিছিল জুবিনক হত্যা কৰা হৈছে বুলি প্ৰথমখন এজাহাৰ হৈছিল মৰিগাঁও থানাত আৰু সেই মৰিগাঁও থানাত যিগৰাকী এজাহাৰকাৰী আছিলে ৰাতুল বৰা সেই ৰাতুল বৰা বৰ্তমান সময়ছোৱাত ফাষ্ট ট্ৰেক আদালতত আহি উপস্থিত হৈছেহি আৰু জুবিনক হত্যা কৰাৰ বাবে তেওঁলোকে কেনেধৰণৰ পৰিকল্পনা কৰিছিল বা কি কি আঁসোৱাহসমূহ তেওঁলোকে দেখিছিলে সেইসমূহ তথ্য আজি ফাষ্ট ট্ৰেক আদালতৰ সন্মুখত দিব লাগিব আৰু আজিৰ পৰা 20 জুন তাৰিখলৈকে ফাষ্ট ট্ৰেক আদালতত হ'ব এই বিচাৰ প্ৰক্ৰিয়া বা সাক্ষ্য প্ৰদান কৰিব লাগিব আনহাতে আজিৰ দিনটো উল্লেখজনীয় দিশ এইকাৰণেই যে আজিৰ দিনটোত 4গৰাকীকৈ অভিযুক্তই জামিন বিচাৰি আবেদন কৰিছিলে ফাষ্ট ট্ৰেক আদালতত অমিত প্ৰভা মহন্ত পৰেশ বৰিষ্ঠ নন্দেশ্বৰ বৰা তাৰ সমান্তৰালকৈ যদি চোৱা যায় সন্দীপন গাৰ্গেও জামিন বিচাৰি আবেদন কৰিছিলে আৰু সেই জামিনৰ শুনানি ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু সেই জামিনৰ শুনানিৰ পাছত যি ৰায় জামিন আবেদন নাকচ বা জামিন প্ৰদান কৰা হয়নে নহয় আজিৰ দিনটোত আদালতে সেয়া কিছু সময়ৰ পাছতে উল্লেখ কৰিব তেওঁলোকক জামিন আবেদন নাকচেই কৰে বা তেওঁলোকক জামিন প্ৰদান কৰে সেয়া পৰৱৰ্তী সময়ছোৱাত আমি গম পাম কিন্তু আজিৰ পৰা জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আজিৰ পৰা মূল যি বিচাৰ প্ৰক্ৰিয়া সেই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আজিৰ দিনটোতে 4গৰাকীকৈ সাক্ষীক তলব কৰিছিলে ফাষ্ট ট্ৰেক আদালতে আৰু 4গৰাকী সাক্ষী বৰ্তমান সময়ছোৱাত আদালতত আহি উপস্থিত হৈছে সেই স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমৰ সন্মুখত যিসমূহ কথা তেওঁলোকে কৈছিলে জুবিনক কেনেধৰণে হত্যাৰ পৰিকল্পনা বা জুবিনক হত্যা কৰা হৈছে তেওঁলোকে যিহেতু এজাহাৰ দাখিল কৰিছিলে সেই এজাহাৰকাৰী বৰ্তমান সময়ছোৱাত আহি উপস্থিত হৈছে তাৰ সমান্তৰালকৈ যেতিয়া এজাহাৰ দিয়া হৈছিলে সেই সময়ছোৱাত মৰিগাঁও থানাত হৈছিলে সেই মৰিগাঁও থানাৰ সদৰ থানাৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া আছিলে OC আছিলে সেই OC-গৰাকী বৰ্তমান সময়ছোৱাত আহি ফাষ্ট ট্ৰেক আদালতত উপস্থিত হৈছে সেই উপ পৰিদৰ্শক এগৰাকী উপস্থিত হৈছে সেই মৰিগাঁও থানাৰ তাৰ সমান্তৰালকৈ মৰিগাঁও থানাৰ SP-গৰাকীও বৰ্তমান সময়ছোৱাত ফাষ্ট ট্ৰেক আদালতত উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গো আমি দেখিছোঁ যে গৰিমা শইকীয়া গাৰ্গো বৰ্তমান সময়ছোৱাত ফাষ্ট ট্ৰেক আদালতৰ ভিতৰতে আছে গোটেই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব তাৰ সমান্তৰালকৈ এইখিনিতে উল্লেখ কৰিব লাগিব আপুনি উল্লেখ কৰিছে যে ইয়ত পাৰ্টিত থকা যিসকল প্ৰৱাসী অসমীয়া আছিলে তেওঁলোককো স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমে তেওঁলোককো সোধা পোছা কৰিছিলে কেনেকৈ জুবিন গাৰ্গৰ ইয়ত পাৰ্টিলৈ লৈ যোৱা হৈছিল ইয়ত পাৰ্টিত কি ঘটিছিল কেনেধৰণে জুবিন গাৰ্গে সাগৰ সাঁতুৰিবলৈ পালে জুবিন গাৰ্গক কোনে সুৰাপান কৰাইছিলে এইসমূহ তথ্য ইয়ত পাৰ্টিত থকা যিসকল প্ৰৱাসী অসমীয়া আছিলে সেই প্ৰৱাসী অসমীয়াসকলে ইতিমধ্যে স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমৰ সন্মুখতো কৈছিল আৰু তেওঁলোককো সাক্ষী হিচাপে গণ্য কৰা হৈছে আৰু তেওঁলোকক ফাষ্ট ট্ৰেক আদালতত আহি আদালতৰ সন্মুখত সকলোবোৰ কথা ক'বহি লাগিব আৰু এনেধৰণেই এতিয়া ফাষ্ট ট্ৰেক আদালতত গোটেই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এই গোটেই বিচাৰ প্ৰক্ৰিয়া বৰ্তমান সময়ছোৱাত ফাষ্ট ট্ৰেক আদালতত চলি আছে তাৰ সমান্তৰালকৈ আজিৰ পৰা যি মূল বিচাৰ প্ৰক্ৰিয়া সেই মূল বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এই গোটেই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগেই এটা কথা ক'ব লাগিব যে জুবিন গাৰ্গে ন্যায়ৰ ক্ষেত্ৰত কিছু আগুৱাই গৈছে বুলি ক'ব লাগিব কিয়নো সকলোকে ছাছপেণ্ড কৰা হ'ল আৰু ছাছপেণ্ড কৰাৰ পাছতে আজিৰ দিনটোৰ পৰা মূল বিচাৰ প্ৰক্ৰিয়া সেই মূল বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে সাক্ষীয়ে আজি সাক্ষ্য প্ৰদান কৰিব ফাষ্ট ট্ৰেক আদালতত এনেধৰণে প্ৰতিদিনেই এগৰাকীকৈ সাক্ষীসকল আহিব লাগিব আজি 4গৰাকী সাক্ষী আহিছে কাইলৈ হয়তো পুনৰবাৰ অন্য সাক্ষীক মাতিব আৰু তেওঁলোকৰ পৰা সোধা পোছা কৰিব বিশেষকৈ যিসকল এজাহাৰকাৰী আছিলে 70খনকৈ এজাহাৰ দাখিল হৈছিলে সমগ্ৰ অসমৰ বিভিন্ন থানাসমূহত তাৰে মৰিগাঁও থানাৰ যিখন এজাহাৰ আছিলে সেই এজাহাৰখনকে মূল হিচাপে লৈ CID-য়ে গোচৰটো ৰুজু কৰিছিলে CID-য়ে গোচৰটো ৰুজু কৰাৰ পাছতে 7জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি বৰ্তমান সময়ছোৱাত তেওঁলোকক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে এই গোটেইটো জুবিন গাৰ্গৰ হত্যাৰ সম্বন্ধত যিসকল
ব্যক্তিয়ে সাক্ষ্য দিছিলে বা স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমৰ আগত তথ্যসমূহ দিছিলে তেওঁলোকে আহি ফাষ্ট ট্ৰেক আদালতত আজিৰ পৰা সকলোবোৰ কথা ক'ব লাগিব। তাৰ সমান্তৰালকৈ মই উল্লেখ কৰিছোঁ নেইনা আজি 4 অভিযুক্তৰ জামিনৰ শুনানিও প্ৰদান কৰা হ'ব, ফাষ্ট ট্ৰেক আদালতে প্ৰদান কৰিব। কিছু সময়ৰ পাছতে সেয়া ফাষ্ট ট্ৰেক আদালতে প্ৰদান কৰিব। প্ৰতিটো মুহূৰ্ততে আদালতত মুখ ঠেকেচা খাইছে অমিত প্ৰভা মহন্তই। কিছুদিনৰ পূৰ্বেও জামিন আবেদন বিচাৰিছিলে, জামিন আবেদন বিচাৰি অমিত প্ৰভা মহন্তেও মুখ ঠেকেচা খাইছে। আকৌ পুনৰবাৰ অমিত প্ৰভা মহন্তই পুনৰবাৰ ফাষ্ট ট্ৰেক আদালতত জামিন বিচাৰিছে, স্বৰ্ণিবন গাৰ্গে বিচাৰিছে, পৰেশ বৈশ্য নন্দেশৰ পৰা তেওঁলোকে সকলোৱে বিচাৰিছে আৰু শুনানি ইতিমধ্যে সম্পূৰ্ণ হৈছিলে। শুনানি সম্পূৰ্ণ হোৱাৰ পাছতে সংৰক্ষণ ৰাখিছিলে আৰু আজিৰ দিনটোত ৰায় প্ৰদান কৰাৰ কথা আছে আৰু কিছু সময়ৰ পাছতে এই ৰায় প্ৰদান কৰিব। নেইনা